মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াৰ শব্দটো ইউজ কৰি বাৰে বাৰে অসমীয়া জাতিটোক ভয় খুৱাব বিচাৰিছে। কেতিয়াবা এইটোক মোগলৰ আক্ৰমণ ক'ব খোজে, কেতিয়া বাবৰৰ আক্ৰমণ ক'ব খোজে, কেতিয়াবা শৰাইঘাটৰ হেখন বুলি ক'ব খোজে। এইবাৰ তেখেতসকলে কৈছে হাতীগাঁৱত ৰৈ আছে আমি আৰু তেখেতৰ হাতীগাঁৱত অসমখন খাই পেলাব, সেইকাৰণে বিজেপিক ভোট দিয়া। বিজেপিক ভোটটো লোৱাৰ ক্ষেত্ৰত তেখেতসকলে মিয়াৰ বাহিৰে বেলেগ কোনো অস্ত্ৰ ইউজ কৰিব নোৱাৰে। সেইকাৰণে আমি এটা কথা স্পষ্টভাৱে ক'ব খোজোঁ যে এই গোটেই যিটো ব্যৱস্থা অকল ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কৰি আছে। অসমীয়া ৰাইজে যিমান সোনকালে পাৰে সিমান ভাল, নহ'লে তেখেতক কিন্তু আজি এছাৰৰ জৰিয়তে গোটেই বাহিৰৰ পৰা লাখ লাখ মানুহে ভোট দি এইটো অসমীয়াৰ চৰকাৰ নহ'ব, এইটো হিন্দী ভাষীৰ চৰকাৰ হ'ব। এইটো গৈ আপোনালোকে চিন্তা কৰিব, এইটো গৈ এটা RSSৰ চৰকাৰ হ'ব। সেইকাৰণে মিয়াৰ ঘৃণাটো বিয়পা বিচাৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী এজন সাংবিধানিক পদত থাকি সংবিধানৰ নামত শপত গ্ৰহণ কৰি এনেকুৱা জাতিভেদ প্ৰথা যদি ষ্টাৰ্ট কৰে, এনেকৈ ঘৃণাৰ ৰাজনীতি যদি কৰে, এইটোৰ জৰিয়তে আমি দেখিছোঁ কিছুমান সাধাৰণ ৰাইজক কিন্তু উৎসাহিত কৰিব মিয়াক এটাক কৰিবৰ কাৰণে। যোৱাকালি শৃংখল চুতীয়াই কৈছে বলক আমি কি কৈছে এইটো ধিংলৈকে যাওঁ, ধিং যাত্ৰা আৰম্ভ কৰোঁ। ডেট মিনছ তাত মানে ধিঙত গৈ এইটো কাম মানে তেখেতসকলে মিয়া খেদা আন্দোলন আৰম্ভ কৰিব। এই কথাবিলাকৰ জৰিয়তে কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত লজ্জাজনক। এজন সাংবিধানিক পদত থাকি তেখেতৰ পদমৰ্যাদা লাঘৱ কৰিছে আৰু অসমখনক জাতি ধৰ্মৰ নামত বিভাজিত কৰিব বিচাৰিছে, যিটো অতি ঘৃণনীয়, অতি নিচ্চ পৰ্যায়ৰ। আৰু সেইটোক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই চৰম ভাষাৰে কণ্ডেম কৰিছোঁ আৰু তেখেতৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বৰ কাৰণে, সুমোটো কেছ ল'বৰ কাৰণে সুপ্ৰিম কোৰ্টক মই অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।